ওদালগুৰি জিলাৰ মাজবাটত বিশ্ব দিব্যাংগ দিৱস পালন কৰে। কাৰ্যসূচীত উপস্থিত থাকে বিটিআৰৰ পাৰিষদ দীপক মৌৰ। সমগ্ৰ বিশ্বৰ লগতে মাজবাট আঞ্চলিক দিব্যাংগ উন্নয়ন পৰিষদৰ উদ্যোগত মাজবাটৰ স্বেচ্ছাসেৱী অনুষ্ঠান চাৰ্ড NGOৰ সহযোগত NGOৰ কাৰ্যালয়ত দিব্যাংগ দিৱস পালন কৰা দেখা যায়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাতিপুৱা 10 বজাত পতাকা উত্তোলন কৰে চাৰ্ডৰ NGOৰ সভাপতি জীৱন ডেকাই। 10:15 শ্বহীদ তৰ্পণ কৰে মাজবাট আঞ্চলিক দিব্যাংগ উন্নয়ন পৰিষদৰ সভাপতি ধনজিৎ গৌৰ আৰু সম্পাদক ধনলাল কোঁৱৰীয়ে। 11 বজাত মুকলি সভা উদ্বোধন কৰে আটছাৰ কেন্দ্ৰীয় উপসভাপতি কৈলাশ গোৰে। উক্ত কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ পাৰিষদ দীপক মৌৰ। অতিথি হিচাপে উপস্থিত থাকে মাজবাট আঞ্চলিক আছাৰ প্ৰাক্তন সাংগঠনিক সম্পাদকৰ নৱজ্যোতি কুৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎচন্দ্ৰ দাস, মাজবাট দিব্যাংগ পৰিষদৰ প্ৰাক্তন সভাপতি ধন শৰ্মা, সম্পাদক চিমুৰত কৈৰী, চাৰ্ড NGOৰ সম্পাদক চুলেন ভুঁইৰ আদিৰ লগতে 1 শতাধিক দিব্যাংগ লোক উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আয়োজন কৰা এই বিশ্ব দিব্যাংগ দিৱসত উপস্থিত থকা ভগৱানে নকৰক সমাজৰ কোনো এজন ব্যক্তিয়ে দিব্যাংগ ৰূপে জন্ম গ্ৰহণ নকৰক আৰু আমাৰ প্ৰত্যেকজন সুস্থ সবল ব্যক্তিৰ দৰে প্ৰত্যেকজন ব্যক্তি সুস্থ সবল থাকক তাকে আমি কামনা কৰোঁ। আজিৰ এই দিৱসত আমি শ্বহীদ তৰ্পণ কৰি শ্বহীদসকলক সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মাজবাটৰ এই আঞ্চলিক দিব্যাংগ পৰিষদেও বৃহত্তৰ মাজবাট অঞ্চলৰ যে দিব্যাংগ ব্যক্তিসকল আছে তেখেতসকলক বিভিন্ন ধৰণে সহায় সহযোগ কৰাৰ বাবে এই পৰিষদখনে অহৰহ চেষ্টা অব্যাহত ৰাখিছে আৰু বিভিন্ন চৰকাৰী সা সুবিধা এই সকলোবোৰ যাতে দিব্যাংগসকলে লাভ কৰে তাত পথ প্ৰদৰ্শক হিচাপে দিব্যাংগ পৰিষদে কাম কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব। তাত আমি আমাৰ চাৰ্ড NGOৰ ফালৰ পৰাও তেওঁলোকক যি ধৰণে পাৰি সহায় সহযোগ আমি কৰি আহিছোঁ আৰু আগলৈকেও আমি কৰি যাম। গতিকে পুনৰাই মই আজিৰ এই দিৱসটোক স্মৃতি তৰ্পণ হিচাপে স্মৃতি তৰ্পণ কৰি যি দুআষাৰ ক'ব দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আচলতে সমাজৰ কাৰো ঘৰতেই দিব্যাংগ ব্যক্তিসকল জন্ম লাভ নকৰক, সকলোৱে সুস্থ সবল হৈ জন্মগ্ৰহণ কৰক আৰু লগতে অনুৰোধ জনাম যাতে যিসকল দিব্যাংগ ব্যক্তি আছে এই দিব্যাংগ ব্যক্তিসকলে নিজকে কেতিয়াও যাতে আমাৰ সমাজৰ আন ব্যক্তিতকৈ পৃথক বুলি নভাবে। তেওঁলোকো আমাৰ মাজৰে এজন, তেওঁলোকক ভগৱানে সুস্বাস্থ্য দিয়ক, দীৰ্ঘায়ু কৰক তাকে কামনা কৰি মই মোক চমুকৈ ক'ব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ স্মৃতি তৰ্পণ হিচাপে মোৰ দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ।